নমস্কাৰ, অতি মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ দেওবনী সংস্কৃত পঞ্চম পাঠৰ দিনচৰ্যাৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দি শুনিবা প্ৰথমৰ পৰা শেষলৈকে। এই অভ্যাস ক সময়ম অক্ষৰই লিখত, মানে সময় দি আছে, সময় আখৰে লিখিব লাগে। 5 বাজিছে ইয়াত, সংস্কৃতত দিছে 5 বাজিছে, আখৰে কি হ'ব ইয়াত যে পঞ্চবাদনম। তোমালোকে পাঠটোত পাইছাই পঞ্চবাদনম, 5 বাজি 15 মিনিট মানে সপাদ পঞ্চবাদনম। 5 বাজি 30 মিনিট মানে সার্ধ পঞ্চবাদনম। 5 বাজি 45 মিনিট পাদৌন ষটবাদনম, তাৰমানে 6 বাজিবলৈ 15 মিনিট বাকী আছে, সেইকাৰণে পাদৌন ষটবাদনম। 6 বাজিছে, ষটবাদনম। খ সোমেশস্য দিনচর্যা লিখত, পাঠটি দি আছে সোমেশৰ দিনচর্যা। ইয়াত সোমেশ পঞ্চবাদনে উত্তিষ্ঠতি, মানে সোমেশে 5 বজাত উঠে। সোমেশ সপাদ পঞ্চবাদনে দন্তধাৱনম কৰতি, সোমেশে ৰাতিপুৱা 5:15 বজাত দাঁত ব্ৰাছ কৰে। সোমেশ ডেছ যোগাসনম কৰতি, সোমেশ সাৰ্ধ পঞ্চবাদনে যোগাসনম কৰতি, মানে সোমেশই 5:30 বজাত যোগাসন কৰে। সোমেশ ডেছ, তো সোমেশ পাদৌন ষটবাদনে স্নানম কৰতি, পাদৌন ষটবাদনে মানে 6 বাজিবলৈ 15 মিনিট বাকী আছে, মানে 5 বাজি 45 মিনিটত স্নান কৰে। সোমেশ কি হ'ব, সোমেশ ষটবাদনে পূজাম কৰতি, সোমেশে 6 বজাত পূজা কৰে। সোমেশ সাৰ্ধ ষটবাদনে গৃহপাঠম লিখতি পঠতি চ, মানে সোমেশ সাৰ্ধ ষটবাদনে অৰ্থাৎ 6:30 বজাত গৃহপাঠ অর্থাৎ গৃহকার্য লিখে আৰু পঢ়ে। তো খ নম্বৰটো আমাৰ সোমেশৰ দিনচৰ্যা গ'ল। এতিয়া তোমালোকৰ নিজৰ ভৱত ভৱত্যাহ দিনচৰ্যা লিখত, মই তোমালোকৰ নিজৰ দিনচৰ্যা। ইয়াত মই এটা উদাহৰণ দিছোঁ, তোমালোকে নিজৰটো বহাব পাৰা। যে অহম পঞ্চবাদনে উত্তিষ্ঠামি, মানে মই 5 বজাত উঠো। সপাদ পঞ্চবাদনে দন্তধাৱনম কৰোমি, 5 বজাত উঠো আৰু সপাদ 5 বাজি 15 মিনিটত দাঁত ব্ৰাছ কৰোঁ। আৰু স্নানম কৰোমি, সাৰ্ধ পঞ্চবাদনে স্নানম কৰোমি, মানে 5:30 বজাত গা ধুওঁ। ইয়াত পঠামি আছে, 5:30 বজাত গা ধোৱাৰ পিছত ষটবাদনে পঠামি, মানে 6 বজাত পঢ়োঁ। ইয়াত গৃহপাঠম লিখামি, যে সাৰ্ধ ষটবাদনে গৃহপাঠম লিখামি। দূৰদৰ্শন বাৰ্তাম চিনোমি, সপ্তবাদনে দূৰদৰ্শন বাৰ্তাম চিনোমি। ইয়াত যদি তোমালোকৰ অলপ সালসলনি আছে, তোমালোকে নিজে সময়খিনি বহুৱাই দিব পাৰিবা। ঘ নম্বৰ পূৰ্ণ বাক্যেৰে উত্তৰণি লিখত, মানে পূৰ্ণ বাক্যৰ উত্তৰখিনি লিখা। সোমেশ কদা দন্তধাৱনম কৰতি, মানে সোমেশে কেতিয়া দাঁত ব্ৰাছ কৰে। সোমেশ সপাদ পঞ্চবাদনে দন্তধাৱনম কৰতি। সাৰ্ধ পঞ্চবাদনে কহ যোগাসনম কৰতি, মানে 5:30 বজাত কোনে যোগাসন কৰে। যে সাৰ্ধ পঞ্চবাদনে সোমেশ যোগাসনম কৰতি, মানে 5:30 বজাত সোমেশে যোগাসন কৰে। সোমেশ কদা স্নানম কৰতি, মানে সোমেশে কেতিয়া গা ধুৱে। উত্তৰম কি হ'ব, সোমেশ পাদৌন ষটবাদনে স্নানম কৰতি। পাঠটো পঢ়ি কেনেকুৱা লাগিল কমেণ্টত জনাবা। নমো নমঃ।